হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক ভালে আছে। আজি কিন্তু মোৰ বহুত আনন্দৰ দিন, কিয়নো ফেচবুকে আজি মোক এটা নতুন গিফ্ট দিছে। এই গিফ্টটোনো কি আপোনালোকে আজিৰ এই ভিডিঅ'ত চাব পাৰিব। যদিহে মোৰ ভিডিঅ'টো শেষলৈকে চাই তেন্তে আপোনালোকেও এই গিফ্টটো পাবলৈ সক্ষম হ'ব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হয় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। তেন্তে বন্ধুসকল বলক ভিডিঅ'ত আগবাঢ়ি যাওঁ। বন্ধুসকল, ফেচবুকত মই বহুত দিনৰ পৰাই বিভিন্ন ধৰণৰ আপোনাৰ ফটো দিছো, ভিডিঅ' দিছো, কিন্তু আমি কোনটো কেটেগৰীত ভিডিঅ' আমি আপলোড কৰিব লাগে বা ভিডিঅ'টো আমি কেনেকৈ আপলোড কৰিব লাগে বা আমি ফটো কোনটো সময়ত দিব লাগে এইবিলাক আমি আগতে জনা নাছিলো। কিন্তু এতিয়াৰ পৰা মই সেইবিলাক বস্তু শিকিছো বা আপোনালোককো শিকাব যত্ন কৰি আছো। আপোনালোকে যদি এই ভিডিঅ'টো শেষলৈকে চাই প্ৰত্যেকটো বস্তু তন্নকৈ বুজিব পাৰিব। আপোনালোকে কোনো ভিডিঅ'টো স্কিপ নকৰিব। যদি এই ভিডিঅ'টো স্কিপ কৰি যায় তেনেহ'লে কিছুমান কথা আপোনাৰ জানিবলগীয়াখিনি থাকি যাব পাৰে। সেয়েহে কৈছো আপোনালোকে কোনো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। মেইন কথাটো হ'ল মই ভিডিঅ' দি আছো। মই মিনিমাম 5 বছৰ 6 বছৰ হৈ গ'ল, কিন্তু মই ভিডিঅ' কেনেকে দিব লাগে বা আমি ফটো কেনেকে আপলোড কৰিব লাগে সেইবিলাক বস্তু আমি নাজানো বা আমি আগতে জনাও নাছিলো। বা আমাক ফেচবুকটোনো কেনেকে ভিডিঅ' আপলোড কৰে, কেনেকে SEO কৰে, কেনেকে টেগিং কৰে, হেশটেগ দিয়ে, এইবিলাক বস্তু আমি আগত জনা নাছিলো। এতিয়াৰ পৰা আমি বহুতখিনি বস্তু AI ব্যৱহাৰ কৰি শিকি আছো আৰু শিকাব যত্ন কৰিছো আপোনালোকক এই ভিডিঅ'ৰ মাজেৰে। মেইন কথাটো হ'ল ফেচবুকে মোক এনেকুৱা এটা টুলছ গিফ্ট কৰিলে যিটো টুলছৰ দ্বাৰা আজিৰ পৰা এই ভিডিঅ' বিলাক বা আপোনালোকেও যদি এই টুলছটো পায় আপোনালোকৰ ভিডিঅ' বিলাক ভাইৰেল হোৱাত কোনো ৰখাব নোৱাৰিব। মইনো কিনো টুলছ পালো আজি এই ভিডিঅ'ত আপোনালোকক দেখাব চেষ্টা কৰিছো। আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে এই টুলছটো পাবলৈ হলে ভিডিঅ'ৰ কোৱালিটি বহুত ভাল কৰিব লাগিব। ভিডিঅ' বিলাক আপোনালোকে যে দিয়ে বা ভিডিঅ'ৰ কন্টেন্ট বিলাক বহুত ধুনীয়া কৰিব লাগিব, যি কন্টেন্টত মানুহে লাগিলে আপোনাৰ ভিডিঅ'ত 20টাই ভিউ হওক, কিন্তু 20টা ভিউৱাৰে আপোনাৰ অলপমান হলেও ঘন্টাৰ পিছত ঘন্টা টাইম দিব লাগিব। যিহেতু আপুনি যদি 5 মিনিটৰ ভিডিঅ'টো আপলোড কৰে, যেনেহলে আপুনি 20টা মানুহে যদি চায় তেতিয়া কি হ'ব, 3 মিনিটকৈ যদি আপোনাক ভিডিঅ' দিয়ে অন্তত আপুনি এটা ভাল এংগেজমেন্ট পাবৰ কাৰণে সক্ষম হ'ব প্ৰত্যেকটো ভিডিঅ'ত। আপোনালোকে মনত ৰাখিব, যিটো ভিডিঅ' বনাই আপোনালোকে ভালকৈ বনাব। যদিহে আপুনি কমেডি ভিডিঅ' বনাই, মনত ৰাখিব কমেডি ভিডিঅ' মানুহে সদায় প্ৰথমৰ পৰা শেষলৈকে চায়, তেতিয়াহে মানুহে হাঁহিব পাৰে। তেনেকৈ আপোনালোকে এনেকুৱা ভিডিঅ' বনাওক যি ভিডিঅ' আপোনালোকৰ প্ৰথমৰ পৰা মানুহে শেষলৈকে চায়। তেতিয়া দেখিব আপোনাক ফেচবুকে সকলোবিলাক বস্তু এটাকৈ দি গৈছে আৰু আপুনি ইনকম কৰিবৰ কাৰণে সক্ষম হ'ব। আজি মোক এনেকুৱা এটা গিফ্ট কৰিলে ফেচবুকে। চাওক, মই এতিয়া আপোনালোকক দেখাব চেষ্টা কৰি আছো। প্ৰথমে মই ফেচবুক এপটো খুলি লৈছো। ফেচবুক এপত গৈ মই প্ৰথমে গৈছো নটিফিকেশ্যন। এই নটিফিকেশ্যনটো চাব আপোনালোকে মই কি দেখাব চেষ্টা কৰিছো বা কি বুজাব চেষ্টা কৰিছো বা ফেচবুকে মোক কি গিফ্ট কৰিছিল। এই গিফ্টটো আপুনিও পাবৰ কাৰণে বহুত ভিডিঅ' আপলোড কৰিব লাগিব আৰু বহুত ভাল কন্টেন্ট আপলোড কৰিব লাগিব। মনত ৰাখিব, যদি আপুনি ভাল ভিডিঅ' বা ভাল কন্টেন্ট যদি আপলোড নকৰে আপুনি এই টুলছটো কেতিয়াও নাপায়। এইটো ফেচবুকে হাইড কৰি থয় টুলছটো, যেনেকৈ আপুনি মনিটাইজেশ্যন বা আপুনি যিহেতু ষ্টাৰৰ যিটো টুলছ তেনেকুৱা ধৰণৰ টুলছ নহয়। এইটো ফেচবুকে কিছুমান ফটো বা ভিডিঅ' দিলে চাবচোন আপোনাৰ তলত বুষ্ট বুলি ওলাই, আপুনি তাত পইচা লগাব লাগিব। মনত ৰাখিব, আপোনাৰ ফটো বা ভিডিঅ'ত ভিউজ পাবৰ কাৰণে আপুনি পইচা লগাব লাগিব। কিন্তু আপুনি এতিয়াৰ পৰা যদি এই টুলছটো পায় আপুনি কেতিয়াও পইচা লগাব নালাগে আপোনাৰ ভিডিঅ' ভাইৰেল কৰিবৰ কাৰণে, যিটো মোক ফেচবুকে হোলীৰ আগদিনাখন গিফ্ট কৰিছে। আৰু মই আপোনালোকক দেখাব চেষ্টা কৰিছো যে মইনো কোনটো টুলছ পালো আৰু মই এই টুলছৰ দ্বাৰা কেনেকৈ মোৰ ভিডিঅ' মই ভাইৰেল কৰিম আপোনালোকে চাই থাকিব আজিৰ পৰা। মই প্ৰথমে ফেচবুক এপটো খুলি লৈছো। এপটো খুলি মই এতিয়া চাব গৈছো নটিফিকেশ্যনত। আৰু নটিফিকেশ্যনটো খোলাৰ লগে লগে মই পাই গৈছো কালি যিটো মোলে নটিফিকেশ্যন আহিছিল বা টুলছৰ যিটো হাইড টুলছৰ নটিফিকেশ্যন আহিছিল সেইটো মই অন কৰি চাইছো। উই ইনক্ৰিজ ইউৰ ডিস্ট্ৰিবিউচন বিকজ ইউ কনসিস্টেন্টলি
posted high quality content. মই ইমান ধুনিয়া HD বা 4K ভিডিও আপলোড কৰিছো তাৰ কাৰণে মোক ফেচবুকৰ পৰা এটা টুলস দিছে যিটো টুলছৰ দ্বাৰা তেওঁলোকে মোৰ ভিডিও ভাইৰেল কৰিব এইটো মই গিফট পাইছো মনত ৰাখিব এইটো বহুত সৰু সুৰা টুলস নহয় কিন্তু এইটো বহুত ডাঙৰ টুলস হয় ফেচবুকৰ পৰা আপুনিও পাব আপুনি ভাল ভিডিও বনাওক আৰু ফেচবুকত আপলোড কৰক এতিয়া মই টুলছটোৰ ভিতৰত সোমাই যাম যেটো নটিফিকেশন আপোনালোকে মনত ৰাখিব টুলছটো আপোনাক মই দেখাব নোৱাৰিম যেহেতু এটা হাইড টুল হয় সেইটো কাৰণে মই নটিফিকেশনৰ ভিতৰলৈ সোমাই যাব চেষ্টা কৰিছো এতিয়া দেখিছেনে বাৰু এইটো এটা পুতলাৰ ৰকেট মনত ৰাখিব পুতলাৰ ৰকেটৰ যিটো ফটোৰ দ্বাৰা মই গিফট পাইছো সেইটো আপোনালোকেও পাব আপোনালোকে সদায় ভিডিও দি থাকক ভাল HD 4K ফটো দিয়ক ভিডিও দিয়ক ৰিলস দিয়ক সকলোবিলাক সদায় আপলোড কৰি থাকক তেতিয়া আপোনালোকেও এই ভিডিও ভাল হলে ভিডিও যদি ফেসবুকে যদি আপোনাৰ ভাল পায় কন্টেন্ট যদি ভাল পায় আপোনাক এই টুলছটো দিব যিটো টুলছৰ দ্বাৰা আপোনাৰ ভিডিও ভাইৰেল হ'ব ইয়াত লিখা হৈছে যে ইউ ৰিচিং এ ওয়াইডাৰ অডিয়েন্স আপুনি বহল অডিয়েন্সৰ মাজলে যাব পাৰিব We increase your distribution because you have frequently posted high quality content. আপুনি সময়ে ভাল কন্টেন্ট দি আছে সেইটো কাৰণে মই আপোনাৰ ভিডিও বা আমি আপোনাৰ ভিডিও বহুত মানুহৰ মোবাইলত আমি ডিস্ট্ৰিবিউশন কৰিম বা ডিসপ্লে কৰাম আপোনাৰ ভিডিও যদি মোৰ ভিডিওটো সঁচাকৈয়ে ভাল হয় ফেসবুকে মোক ভিডিওটো ভাইৰেল কৰিব এইটো কিন্তু ভাইৰেল হোৱাৰ আগত মেসেজ কৰে ফেসবুকে আপোনালোকে মনত ৰাখিব এই মেসেজটো যেতিয়া আপুনি পাব তেতিয়া আপুনি সদায় ভাল কন্টেন্ট দিবলৈ চেষ্টা কৰিব অন্তত আপোনাৰ ভিডিও সদায় ফেসবুকে ভাইৰেল কৰিবলৈ চেষ্টা কৰিব মই যেহেতু কন্টেন্ট মনিটাইজেশনৰ এটা ভিডিও বনাইছিলো তাৰ আগতে মই বিভিন্ন ধৰণৰ ভিডিও বনাইছিলো এতিয়াৰ পৰা মই ভাবি লৈছো যে আপোনালোকৰ কাৰণে মই সদায় টেকনিক্যাল ভিডিও আনিম যত ইউটিউব আৰু ফেসবুকৰ বিভিন্ন ধৰণৰ ভিডিও বিলাক আপোনালোকে চাব পাৰিব মোৰ পৰা ভিডিও কেনেকৈ বনায় বা ইউটিউবত কি নতুন পলিচি আহিছে বা ফেসবুকত কি নতুন পলিচি আহিছে মোৰ ভিডিওৰ দ্বাৰা আপোনালোকে শিকিব পাৰিব অসমীয়াত অন্তত নিজৰ ভাষাত এটা শিকিব পাৰিব ভিডিও কিমান ভিউজ হয় ভিডিও কেনেকে বঢ়াব পাৰি এইবিলাক ভিডিও মোৰ ভিডিও যদি গ্ৰো কৰি গৈ থাকে আপোনালোকে নিজৰ ভিডিও বিলাক গ্ৰো কৰি গৈ থাকিব পাৰিব আপোনালোকে সদায় মনত ৰাখিব ফেসবুকত যদি আপুনি কাম কৰিবলৈ আহিছে তেন্তে আপোনালোকে ফেসবুকত সদায় ফটো দি থাকিব লাগিব ভিডিও দি থাকিব লাগিব আৰু ভাল আপুনি ৰিলস আপলোড কৰিব লাগিব তেন্তে বন্ধুসকল আজি মোৰ এই হলিৰ গিফটটো অন্তত আপুনি বুজি পালে যেহেতু ফেসবুকে মোক এটা হাইড টুলস দিলে হলি হিচাপে গিফট বুলি ভাবি ললো মই যেহেতু মই ফেসবুক বা ইউটিউবত সকলো প্লেটফৰ্মতে মই ভিডিও বনাবলৈ চেষ্টা কৰিছো আপোনালোকৰ কাৰণে আৰু আপোনালোকক মই চেষ্টা কৰিম ইনফৰমেটিভ এডুকেশনাল যিকোনো ধৰণৰ ভিডিও আপোনালোকক দিব চেষ্টা কৰিম আপোনালোকে সদায় মোৰ ভিডিও শেষলৈকে চাব যদি শেষলৈকে চাই আপোনালোকে কিবা এটা নহয় কিবা এটা অন্তত শিকিব পাৰিব খুব কমকে হলেও তেন্তে বন্ধুসকল আজিৰ ভিডিওটো মোৰ কেনেকুৱা লাগিলে কিন্তু বন্ধুসকল আজিৰ ভিডিও শেষ কৰাৰ আগতে আপোনালোকৰ কাৰণে এটা মই ভিডিও আগবঢ়াম আজি যেহেতু হলি হয় ৰাতি ঠিক 8 বজাত আপোনালোকে এই ভিডিওটো চাব পাৰিব হলি আমি কিহৰ কাৰণে উদযাপন কৰো আজি